প্ৰসংগ হৈছে অবনী কুমাৰ গগৈৰ আছু ত্যাগ অবনী গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সাজু হৈছে ডিব্ৰুগড় আছু ডিজিটেল লাইব্ৰেৰীৰ বাবে আবণ্টিত 10 লাখ টকাৰ কেলেংকাৰীত জড়িতৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ নামতো ধন সংগ্ৰহৰ অভিযোগ উঠিছে কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ নামত সংগ্ৰহ কৰিছিল ধন কেলেংকাৰী ফাদিলৰ ভয়তে আছু ত্যাগৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় ছাত্ৰ সন্থাই সন্থাৰ পৰা অব্যাহতি গ্ৰহণ কৰি অবনী গগৈ অব্যাহতি গ্ৰহণ কৰিছিলে তেখেতে কৈছিল যে তেখেত খুব সোনকালে যিদিনা অব্যাহতি পত্ৰ প্ৰদান কৰিছে সেইদিনা তেখেতে ব্যৱসায়িক জীৱনত আবদ্ধ হ'ব যদি সেইদিনাখন তেখেতক যদি অব্যাহতি পত্ৰখন গ্ৰহণ কৰা নহয় তেতিয়াহ'লে অব্যাহতি নিদিয়াকৈ তেখেতে বিবাহ পাশত আবদ্ধ হ'ম বুলি তেখেতে আমাক কৈছিল তাৰ উপৰিও তেখেতে আমাক বিভিন্ন ধৰণৰ ঘৰৰ অজুহাত দেখুৱাইছিল ঘৰত অজুহাত দেখুৱাই তেখেত যোৱাৰ পৰা যেতিয়া ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল'লে তাৰ পাছৰ পৰা কিন্তু অবনী গগৈ মোবাইল ছুইচ অফ কৰি তেখেতে কোনো ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত যোগাযোগত নাছিল গতিকে এনেকুৱা ধৰণৰ কাম কাজে অবনী গগৈ যি চৰম বিশ্বাসঘাতক কৰিছে গতিকে অবনী গগৈৰ দৰে ব্যক্তি আছুৰ পৰা ওলাই গৈছে আমি আছুৰ পৰা যে ওলাই গ'ল তেনেকুৱা এজন ব্যক্তি আছিল আছুৰ পৰা ওলাই গ'ল তাত আমাৰ ক'বলগীয়া একো নাই আৰু ইয়াৰ লগে লগে যে অবনী গগৈৰ কাৰণে যে অবনী গগৈৰ কাৰণে আছু কিন্তু আছুৰ কাৰণে অবনী গগৈ নহয় গতিকে অবনী গগৈ ওলাই গৈছে কাইলৈ অন্য ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰিব সদৌখন ছাত্ৰ সন্থাক আগুৱাই নিব আৰু ইতিমধ্যে আজি কাৰ্যনিৰ্বাহক সভাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অনাগত দিনত অবনী গগৈৰ লগত কোনো ছাত্ৰ সন্থাৰ ব্যক্তিয়ে যোগাযোগ কৰিব নোৱাৰিব আৰু ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অবনী গগৈ কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব তেনেধৰণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰোপৰি অবনী গগৈৰ ওপৰত এটা অভিযোগ আছিল কেন্দ্ৰীয় সমিতিয়ে সেই অভিযোগৰ তদন্ত কৰাৰ চিন্তা চৰ্চা কৰাৰ সময়ত অবনী গগৈ খুব চতুৰালীভাৱে মাকৰ অসুখ বুলি কৈছিল আৰু আজিয়ে বিবাহ পাশত আবদ্ধ হ'ব লাগিব গতিকে পৰৱৰ্তী সময়ত আপোনালোকে মোক যেনেধৰণে তদন্ত কৰে আপোনালোকক সহযোগ কৰিম বুলি অবনী গগৈ কৈ মিছা কথা কৈ অবনী গগৈ ওলাই গৈছে গতিকে অবনী গগৈ আছুৰ মজিয়াত আজিৰ পৰা কোনো দিনে তেখেতক কোনো সময়ত স্থান নাই জিলা ছাত্ৰ সন্থাৰ যি শ্বহীদ ভৱন আছে শ্বহীদ ভৱনলৈ ডিজিটেল লাইব্ৰেৰীৰ কাৰণে 10 লাখ টকা প্ৰদান কৰা হৈছিল সেই 10 লাখ টকা কাম ব্যৱহাৰ কৰিবৰ কাৰণে অবনী গগৈ নিজে সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতে তেখেতে ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰাৰ তেখেতে দায়িত্ব গ্ৰহণ কৰিছিল কিন্তু তেখেতে ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰাত সম্পূৰ্ণৰূপে তেখেত ব্যৰ্থ হৈছিল গোটেই ব্যৰ্থ হৈ বেয়াগুম টকাৰ খেলিমেলি কৰিছিল তাৰ উপৰিও নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় ভাঙি তেখেতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব বুলি কৈ বিভিন্ন ব্যক্তিৰ পৰা টকা সংগ্ৰহ কৰা ইতিমধ্যে আমি অভিযোগ পাইছোঁ গতিকে তেনেধৰণৰ অভিযোগৰ তদন্ত আহিব বুলি ভাবি তদন্ত আহিলে তেখেত বহিষ্কাৰ হ'ব বুলি ভাবি তেখেত আমাৰ পৰা পলায়নবাদী মনোভাৱেৰে পলাই গৈছে পুনৰবাৰ মই কৈছোঁ যে ছাত্ৰ সন্থাই তেনেকুৱা ব্যক্তিক কেতিয়াও কোনো দিনে স্থান নিদিয়ে ছাত্ৰ সন্থাৰ পৰা সম্পূৰ্ণৰূপে তেখেতক আমি বৰ্জন কৰিছোঁ আৰু কোনো কাৰণতে কোনো ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে তেখেতসকলৰ লগত যোগাযোগ কৰিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কোনো দিনে অবনী গগৈ প্ৰৱেশ কৰিব নোৱাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ